হেল্ল' ফ্ৰেণ্ড, জ্যোতিকা মিক্স ৱাইটিৰ মই জ্যোতিকা আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আশা কৰিছোঁ আপোনালোক ভালে আছে। ফ্ৰেণ্ডছ, বিভিন্ন সময়ত মই কৰা চাদৰ মেখেলাসমূহ আপোনালোকে দেখি আছে নহয়নে? আৰু বিভিন্ন ধৰণৰ ক্ৰাফ্টৰ কামো মোৰ চেনেলত দিয়া আছে, আপোনালোকে দেখি আহিছে। আজি মই এটা অনুৰোধ ৰক্ষা কৰি এই ভিডিঅ'টো কৰিছোঁ। আচলতে ভণ্টি এগৰাকীয়ে মোক কৈছিল অপৰাজিতা ফুলৰ এটা ডিজাইন দিবৰ কাৰণে, আৰু আমাৰ ফুলনিবাৰীৰ আগফালে ফুলি আছে অপৰাজিতা ফুল। বলক চাওঁগৈ। ফুলনিবাৰীৰ পৰা এডাল ডাল আনি পেলাই সেই ডালৰ ধৰণে আঁকি লৈ মই কেনেকৈ কাপোৰত অকণমান ডিজাইন কৰোঁ আপোনালোকক দেখুৱাম। আচলতে গৰম যিহেতু কটন কাপোৰতে কৰিম। আৰু এয়া চাওক আমাৰ ফুলনিত ফুলি থকা অপৰাজিতা ফুল। আৰু এই অপৰাজিতা ফুলপাহৰ নিচিনাকৈ মই আজি অকণমান ডিজাইন দিবলৈ চেষ্টাহে কৰিছোঁ। সম্পূৰ্ণ কাপোৰযোৰ অৱশ্যে হোৱা নাই, কিন্তু ডিজাইনটো আপোনালোকক দেখুওৱাৰ নিচিনা লাগি আছে। সেইকাৰণে আচলতে এই কাপোৰৰ ডিজাইনটো আপোনালোকক দেখুৱালোঁ। এয়া চাওকচোন ফ্ৰেণ্ডছ, মই এটা ডাল কাটি আনিছোঁ আৰু এখন কাগজত এই অপৰাজিতা ফুলৰ পাহি আৰু পাতৰ নিচিনাকৈ এনেকৈ আঁকি ল'লোঁ। আৰু কাপোৰত যিহেতু কৰিম সেইকাৰণে ইমান ডাঙৰকৈও কৰিব নোৱাৰোঁ। এটা জোখত আঁকি লৈছোঁ আৰু কেনেকৈ আঁকিছোঁ, কেনেকৈ কৰিছোঁ আপোনালোকে ভিডিঅ'টো চাওক আৰু ধুনীয়া কমেণ্ট এটা কৰি ক'বলৈ নাপাহৰিব। ফ্ৰেণ্ডছ, আপোনালোকে মন কৰিছে এয়া গছৰ পৰা পাত ছিঙি আনিছোঁ। কেনেকৈ পাতৰ ডিজাইনসমূহ আছে আপোনালোকে দেখি হয়তো গম পাইছে। আৰু ফুলপাহ মই এনেকৈ অংকন কৰি ল'লোঁ। এয়া মেখেলা চাদৰ কৰিম যিহেতু মেখেলাত এনেকৈ তলত 3 লাইন দি লৈছোঁ। ফ্ৰেণ্ডছ, ডিজাইনটো উঠাবৰ কাৰণে প্ৰথমতে মই অৱশ্যে ফ্ৰেম এটাতে এনেকৈ লগাই ল'লোঁ, পিছত ফ্ৰেম নোহোৱাকৈ কৰিম। আৰু লৈছোঁ এয়া নীলা ৰং, যিহেতু অপৰাজিতাৰ যিটো নীলা আৰু বেঙুনীয়া দুটা একুৰেট কালাৰটো আনিব পৰা নাই, মোৰ কালাৰ কমি আছে সম্পূৰ্ণ কাপোৰযোৰ, সেইকাৰণে নকৰাকৈ মই মাত্ৰ ডিজাইনটো আপোনালোকক দেখুৱাইছোঁ। এয়া হৈছে এক্ৰিলিকৰ নীলা ৰং আৰু বগা ৰং, পাতৰ কাৰণে লৈছোঁ সেউজীয়া ৰং। ফ্ৰেণ্ডছ, এতিয়া আঁকি লোৱাৰ পিছত মই এয়া দেখুৱাইছিলোঁ আপোনালোকক এক্ৰিলিকৰ নীলা ৰংটো। প্ৰথমতে এডাল ফ্লেট ব্ৰাছৰ সহায়ত নীলা ৰংটো এনেকৈ দি লৈছোঁ। এয়া চাওক, ইয়াৰ আচলতে আৰু অকণ একুৰেট কালাৰটো আনিবৰ কাৰণে ইয়াত বেঙুনীয়া অলপ মিক্স কৰিব লাগিব। মোৰ কিছুমান কালাৰ অকণ কমি আছে, সেইকাৰণে সম্পূৰ্ণকৈ কাপোৰযোৰ এতিয়াও কৰা নাই, পিছৰ ভিডিঅ'ত আপোনালোকক আৰু ধুনীয়াকৈ দেখুৱাম। মাত্ৰ আজি ডিজাইনটো দেখুৱাইছোঁ কেনে লাগে, আৰু ভণ্টিগৰাকীৰ অনুৰোধ ৰক্ষা কৰি আচলতে এই ভিডিঅ'টো অকণমান আপোনালোকৰ ওচৰলৈ আগবঢ়ালোঁ। আৰু এনেকৈ প্ৰথমতে নীলা ৰংটো সানি ল'লোঁ এক্ৰিলিকৰ, তাৰপিছত মাজত অলপ বগা থাকিব। অৱশ্যে পিছবেলালৈ বগা হৈ যায়, যেতিয়া পুৱা ফুলপাহ ফুলে তেতিয়া লাইট য়েল্ল' কালাৰ এটা মাজত আহি যায়, আৰু আবেলি হোৱালে সেই কালাৰটো নাইকিয়া হয়, বগাৰ নিচিনা হৈ যায়। আৰু যিহেতু ঘৰতে আছে ফুলপাহ, মন কৰিলে গম পোৱা যাব, আপোনালোকে গম পাব। একেবাৰে কিন্তু কাঢ়া হালধীয়া নহয়, একদম পাতল এটা হালধীয়াহে মাজত থাকে। আৰু মই মন কৰিছিলোঁ, আৰু পিছবেলা প্ৰথমতে ছিঙিছিলোঁ ফুলপাহ, তেতিয়া বগাই আছিল মাজৰ, আবেলি সময়লৈ সেই বগা হৈ থাকে। আৰু যেতিয়া ৰাতিপুৱা আকৌ চাইছিলোঁ তেতিয়া য়েল্ল' কালাৰটো মই ধুনীয়াকৈ দেখা পাইছিলোঁ। এনেকৈ ধুনীয়াকৈ নীলা ৰংটো চাইডে চাইডে সানি ফুলপাহৰ ডিজাইনটো কৰিব লাগিব। অৱশ্যে অকণমান জোঙা হৈ আছে আৰু অকণমান ভাঁজ এটা মাজত দিব লাগিছিল। মোৰ ব্ৰাছডালে এনেকৈ লাগি গ'ল, পিছত ধুনীয়াকৈ মিলাই দিম। আৰু এনেকৈ গোটেই ডিজাইনটো কৰিলোঁ। সহজ হয় একেবাৰে, ইমান টানো নহয়। অৱশ্যে যিসকলে অপৰাজিতা ডিজাইন কৰিছে তেওঁলোকৰ কাৰণে ইজি, আৰু যিসকলে নাই কৰা তেওঁলোকে এই ভিডিঅ'টো চাই কৰিব পাৰিব। আৰু সম্পূৰ্ণ যেতিয়া কাপোৰযোৰ হ'ব মই আপোনালোকক আৰু অকণ ধুনীয়াকৈ দেখুৱাই দিম। এতিয়া মাত্ৰ আপোনালোকক ডিজাইনটো দেখুৱালোঁ, আৰু ধুনীয়া কমেণ্ট এটা কৰি ক'বলৈ নাপাহৰিব। ফ্ৰেণ্ডছ, এনেকৈ গোটেইকেইটা ফুল কালাৰ কৰা হৈ গৈছে, আৰু উজ্জ্বল নীলা হ'বৰ কাৰণে আমি 2-3 বাৰ কালাৰ কৰিব লাগিব। তলত বগা ৰঙো দি ল'ব পাৰে ইচ্ছা কৰিলে প্ৰথমতে, আৰু বগা ৰং নিদিয়াকৈ ডাইৰেক্ট নীলা ৰংটো এনেকৈ দি অপৰাজিতাৰ কালাৰটো আনি ল'ব পাৰে। এইদৰে ফ্ৰেণ্ডছ, এয়া চাওক, এনেকৈ পাতৰ অংশখিনি দিছোঁ, ডিপ গ্ৰীণ, লাইট গ্ৰীণ এনেকৈ দিছোঁ। অৱশ্যে ইয়াতে অলপ ডিপ গ্ৰীণো নাথাকে, অলপ য়েল্ল' টাচ দি পেলাই লাইট গ্ৰীণেই থাকে। পাতটো আপোনালোকক ভালকৈ দেখুৱাই দিছিলোঁ মই ওচৰৰ পৰা। অলপ কালাৰটো এনেকুৱাই থাকে, অলপ য়েল্ল' ভাৱ এটা থাকে পাতত। আৰু যিকোনো ডিজাইন কৰাৰ আগতে অৰিজিনেল পাতটো চাই ল'লে তেতিয়া বেছিহে ভাল হয়। আৰু মই যিহেতু পাতটো আনি লৈছোঁ আপোনালোকে দেখিছে, পাতৰ নিচিনাকৈ দিবলৈ অকণমান ট্ৰাই কৰিছোঁ। এতিয়া ফ্ৰেণ্ডছ, 3D আউটলাইনাৰ দি পেলাই মই লাইনসমূহ দি দিছোঁ, আৰু পাতৰ চাইডে চাইডে অকণমান দি দিছোঁ হীৰাবিলাক উঠি থকাকৈ দেখুৱাবৰ কাৰণে। আৰু যিটো ফুলৰ আগৰ অংশ সেই তাতো অকণ এই 3D আউটলাইনাৰে আউটলাইন কৰি দিছোঁ। এতিয়া অৱশ্যে অহা নাই কালাৰটো, আৰু অকণ ধুনীয়া হ'ব। ইয়াত ডিপ টু লাইট কৰি গ্ৰীণ কালাৰটো দি দিছোঁ, মাজে মাজে অকণ পাৰ্ল কালাৰ দি দিছোঁ চিকনা আহিবৰ কাৰণে।
এইদৰে ফ্ৰেণ্ডছ মই ট্ৰাই কৰি চালোঁ ফুলপাহ কেনে লাগে আৰু এনেকৈ মেখেলাৰ তলৰ অংশত 3 পাহকৈ দি ল'লোঁ আৰু একুৰেট ফুলপাহ মই আনি পেলাই আপোনালোকক দেখুৱাম। চাবচোন আগত অকণমান ভাঁজ এটা আছে, সেইটো দিবৰ কাৰণে মই ফুলপাহ আপোনালোকক দেখুৱাই দিম। আৰু এয়া চাওক ফুলপাহ মই আনিছোঁ, এয়া আপোনালোক ফুলৰ মাজলৈ লৈ পেলাই দেখুৱাম। এয়া মাজত অকণমান মানে আঁচ এডাল থাকে, এয়া আঁচ থাকে আৰু অকণমান ৰাতিপুৱা ছিঙাৰ কাৰণে য়েল্ল' ভাৱ এটা আছে। এইপাহ হৈছে অপৰাজিতা ফুল। নেক্সট যিটো ভিডিঅ' দিম গোটেই কাপোৰযোৰ কৰোঁতে মই সম্পূৰ্ণ একে কৰিবলৈ ট্ৰাই কৰিম। আৰু আপোনালোকক মেখেলাখন আজি দেখুৱালোঁ, ডিজাইনটো কেনে লাগিছে আকৌ কৈছোঁ ধুনীয়া কমেণ্ট এটা কৰিব। আৰু এনেকৈ অপৰাজিতা ফুলপাহৰ ডিজাইন কৰিবলৈ ট্ৰাই কৰিলেও ভণ্টিগৰাকীৰ অনুৰোধ ৰক্ষা কৰিলেও। আজিৰ ভিডিঅ'টো ইমান সময় মোৰ ভিডিঅ'টো চাই থকাৰ বাবে অশেষ ধন্যবাদ জনাইছোঁ। আজিলৈ আহিছোঁ পুনৰ নতুন কাম লৈ, আকৌ অহাৰ প্ৰতিশ্ৰুতিৰে মই জ্যোতিকা সকলোৰে পৰা বিদায় লৈছোঁ। নমস্কাৰ। সকলো সুস্থ থাকক, ভালে থাকক তাৰেই কামনা কৰিছোঁ।